তোমালোক মালিক নহয়, ৰজাৰ দৰে আচৰণ নকৰিবা তোমালোকে। এই তোমালোকক যে বিভিন্ন সা সুবিধা দিয়ে, গাড়ীৰ পেট্ৰলৰ পৰা ড্ৰাইভাৰলৈকে বা বিভিন্ন ভ্ৰমণ বানজ বিভিন্ন ধৰণৰ সা সুবিধাবোৰ যে পোৱা, সেই সা সুবিধাবোৰ একমাত্ৰ পোৱা সাধাৰণ জনতাৰ ৰাজহৰ পৰা। গতিকে সাধাৰণ জনতাক এই ধৰণে ব্যৱহাৰ নকৰিবা, সাধাৰণ জনতাক তুচ্ছ-তাচ্ছিল্য নকৰিবা। কাৰণ তোমালোক সাধাৰণ জনতাৰ টকাৰে চলি থকা মানুহ, আচলতে চাকৰ বুলি কয় যে, সেৱক, চাকৰ, চকীদাৰ তোমালোক। কাৰণ তোমালোকৰতো মূল গুৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰথমতে কৈছিল নহয়, চকীদাৰ বুলি নিজকে দেশৰ চকীদাৰ বুলি। গতিকে চকীদাৰৰ পৰা ৰজা হবলৈ কিয় খুজিছা, কিয় কৈছা? তোমালোকক কোনোবাই হাতত ধৰি ভৰিত ধৰি মন্ত্ৰী দিছে নেকি? তোমালোকে মালিচ কৰি কৰি লৈছা, বেলেগক খাতিৰ কৰি কৰি মন্ত্ৰী লৈছা। তোমালোকক একাংশ লোকে নিৰ্বাচিত কৰিছে ঠিকেই, মানে তোমালোকে এনেকুৱাকে দেখুৱাই দিয়া মানে তোমালোকে অসমখনক ধন্য কৰিছা। মন্ত্ৰী যে হৈছা, মন্ত্ৰীৰ দায়িত্ব পালন কৰি তোমালোকে অসম আৰু অসমবাসীক ধন্য কৰিছা। অসম আৰু অসমবাসী তোমালোকৰ সন্মুখত ঋণী হৈ থকা উচিত। ইমান ভাল কাম কৰিছা, ইমান মহৎ কাম কৰিছা, এনেকুৱা দেখুওৱা তোমালোকে। কিন্তু নহয়, তোমালোক আমাৰ চকীদাৰ, এই কথাটো মনত ৰাখিবা। ভাল কাম কৰিব নোৱাৰিলে, সাধাৰণ জনতাক বিশ্বাসত ল'ব নোৱাৰিলে গতিয়াই বাহিৰ কৰি দিব। এই যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই কৈছিল আপোনালোকৰ সাংসদ, কুকুৰেও নুপুছে, তেনেকুৱা অৱস্থা হ'ব আপোনালোকৰ।